পরম গায়ন ফুললিত অসংখ্যাত নারীগণ তাহম্বার প্রিয় মন করুময় হুয়াবি একে সময়ত পাছে দেৱৰ ভাগমুক বিশ্ব স্ৰষ্টা সবে ডাকিলনত অপেশ্বৰা গণসমী ময়ো গৈলো মনোৰমে হৰি গুণ গাইবে বুলি লন্ত মই তাক নগাইলো কামে অন্ধ মতি ভৈলো মালিক গাইলু রঙ্গ করে মহাজন ভাবে মুখ তুধে বাক্য বুলিলন্ত শিক্ষে শুদ্ধ পাপী গাখীৰত নৈ মই নিজ পাবয়নুসাৰে ভয় লৈ আখি পাছে খাব পায়া মহন্তৰ অনুগ্ৰহে মন মূৰ দূৰ ভৈল পাইলো পাৰিষদ মই যিটো ধৰ্ম সহি কহিলো তোমাত সামান্য জনক লাগি তোমা খাকয়াৰ নলাগয়ান তুৰ মহাপুণ্য ভাগি ৰাম পূৰ্ণ ব্ৰহ্মাৰে গৃহতে আচন্ত আৰু কিবা কৰ্ম আছে আমাতো গৰিয়া কহিলো মই খানসি মহাজনে জাত সদা বিচাৰন্ত তথাপি নমান্ত লাগ হেনয় কৃষ্ণৰ পদ পংকজত আদি ভৈল অনুৰাগ আৰাম ব্ৰহ্মম হাদেৱ আদিদেৱে যাৰ মহিমা সদা তথাপিতো ইয়াৰে মহিমাৰ পাৰ এ নতু
এ রাম মর্মে ধরি আমি ভকতি করু তেবে হে তুষ্ট অনত অপ্রয়াসে তোরা দিহতে পাইলা লাগহে নভ অন্ত ভুক নিগদতি Hare Krishna, Hare Krishna. নারদর বাণী শুনি মহামানী যুধিষ্ঠিৰৰ অঙ্গ ভৈলা কৃষ্ণ পরম সাদরে নারদ পূজা মহারঙ্গে করিলাম তো কৃষ্ণ তো পরম প্রেম উপজিলাম ব্রহ্মা বলি জানিলন্ত্র রাম কৃষ্ণ যুধিষ্ঠির পাণ্ডব যতে কম সবাতে অনুজ্ঞা ললা সবে নমিলা ঋষিৰ চৰণে নাৰদু লৰিয়া গইলা রাম যুধিষ্ঠির পাশে ব্রহ্মা হে ন জানি কৃষ্ণ পূজা করিলা ঋষির বচন স্মরি ঘনে ঘন নেত্তর নীলা শুনাখ ভাষণ ভাগৱত পদ হেলাৱাতল কৰিবা বিচাৰ কৰিয়া আত্ম নদীয়া অপৰম সাৰ জানিবা কৃষ্ণ কৃষ্ণ বাপাইসকল সবাৰলৈ চৰণত নিপাত জনালোঁ মুখ্য লক্ষণ বৰ্ণন পাঠভাগ অতিকে গৃহতন্ত্ৰ আৰ্থিক আধ্যাত্মিক তাত ৰস সানিছ হৈ আছে এই কথাখিনি
গংগা নদীৰ পাৰত ব্যাসৰ নন্দন সুকমণিয়ে অভিষিক্ত পৰীক্ষিত ৰজাৰ এই কথাখিনি কৈ আছে আৰু এইখিনি কথাকেই যুধিষ্ঠিৰ ৰাজসূয় যজ্ঞ নপতা আগমুহূৰ্তত ব্ৰহ্মা পুত্ৰ দেৱকী নাৰদে আগে এই কথাখিনি সুন্দৰভাৱে প্ৰকাশ কৰি আছে আৰু ইয়াতে ছবিত সুন্দৰভাৱে বৰ্ণনা দিছে আপোনালোকে পাঠ পঢ়ি যাওঁতে ইয়াৰ তত্ত্ববিলাক পাই গৈছে নিশ্চয় কিন্তু ইয়াতে কৈছে উপবহনৰ নামে মই গন্ধৰ্ব আছিলোঁ পূৰ্বে পৰম গায়ন সুললিত অসংখ্যাত নাৰীগণ তাকম্বাৰ প্ৰিয় মন কৰোময় হৈয়া বিমোহিত এক সময়ত পাছে দেৱৰ সভাক মোক বৃশ্বশ্ৰৱা সবে ডাকিলন্ত অপ্সৰাগণৰ সনে মই গৈলোঁ মনোৰমে হৰিগুণ গাইবে বুলিলন্ত 33 কোটি দেৱ দেৱতা বুলি যে কোৱা হয় 30 কোটি দেৱতাসকল আৰু 3 কোটি গন্ধৰ্বসকলৰ মৃদংগ বাই নানা ধৰণৰ গীত বাদ্য তেওঁলোকৰ লগত সংযোগ থাকে আৰু অপ্সৰাসকলৰ ভিতৰত 4গৰাকী মুখ্য আছিল যেনে ৰম্ভা তিলোত্তমা উৰ্বশী মেনকা এই 4গৰাকী মুখ্য নাৰী তাৰ লগতে আৰু এগৰাকী আছিলে সেইগৰাকী সত্যযুগৰ যে নাম আছিলে ৰেৱতী ৰৈবত ৰজা নামৰ কন্যা ৰেৱতী সেই 4গৰাকী মুখ্যৰ লগত 5গৰাকী হৈ তেওঁলোকে খুব সুন্দৰভাৱে নৃত্য গীত পৰিৱেশন কৰিব পাৰে আৰু তাতেই অপ্সৰাগণৰ সময় মই গৈলোঁ মনোৰমে এই কথাখিনি দেৱকী নাৰদে যুধিষ্ঠিৰ আগত কৈ আছে যে মই তাইলৈ গ'লোঁ হৰিগুণ গাইব বুলিলন্ত তাত যোৱাৰ লগে লগে হৰিগুণ নাম প্ৰকাশ কৰিব লাগিব যেতিয়া হৰি নাম প্ৰকাশ কৰিলে মই তাক নগাইলোঁ কামে অংগমতি ধৰিলোঁ ধৈ মালিক গাইলোঁ ৰংগ কৰি মহাজনক সবে মোক ক্ৰোধে বাক্য বুলিলন্ত শিক্ষে ক্ষুদ্ৰ হওঁ পাপী মৰি মোৰ কাৰ্যটো অপকৰ্ম হৈ পৰিল হোৱাৰ কাৰণে মোক খাপ দিলে খাপ দিয়াৰ লগে লগে মই কি হ'লোঁ যে মহাজনসকলে ক্ৰোধত যেতিয়া মোক খাপ দিলে মই শীঘ্ৰে মানে সোনকালে গৈ ক্ষুদ্ৰ আৰু ঔৰ পাপী মৰি যে পুত্ৰ কুলত জন্মগ্ৰহণ কৰে এই বুলি ক'লে এতিয়া এই কলিযুগত মহাজন কোনো ক্ষেত্ৰত আৰু আমাৰ মাজতে আছে বেয়া কাম কৰা আমি সকলোৱে ইয়াতে ভাল কাম কৰাও আছে ইয়াতে মহাজন আছে ইয়াতে আছে ভকত ইয়াতে আছে মহাজন ইয়াতে আছে সাধু ইয়াতে আছে সন্ত ভকতক 5টা উপাধি পোৱা হৈছে এই 5টা উপাধি মহাজন সাধু আৰু লগতে সন্ত বৈষ্ণৱ ভকত এই 5টা নাম পাইছে উপাধি আৰু মহাজনসকল আমাৰ মাজতে আছে মহাপুৰুষ মাধৱদেৱে নাম প্ৰকাশ সুন্দৰভাৱে দিছে মহাজন কোনসকল ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰ নানা মত যত মহাজন খবৰ সভাৰ মধ্যত পৰম আনন্দ ৰসময় কুটি খুৰ জখম প্ৰকাশয় মহাভাগৱত নহন্ত
কৰিছে গতিকে আপোনালোকৰ চৰণত কোটি কোটি বাৰ প্ৰণিপাত পিছে এটা কথা মহাজনৰ বাইকে সদায় আমি মহাজনক সন্মান কৰিব লাগিব মহাজনৰ উপদেশে আমি চলিব লাগিব মহাজন আপুনি গতিকে নিজে কিংকৰ হৈ যিখন সমাজত ভকত আজ্ঞামতে চলি কৰ্মবিলাক কৰিব আৰু সেইখন সমাজ সুন্দৰ সমাংগ অতিকে ভগৱন্ত প্ৰিয় হৈ পৰিব ইজনৰ কথা সিজনে শুনিব লাগিব ইজনৰ কথা সিজনে শুনিব লাগিব ইগৰাকী আইৰ কথা সিগৰাকীয়ে শুনিব লাগিব ইগৰাকী আইৰ কথা সিগৰাকীয়ে শুনিব লাগিব আৰু সৰুতে ভকতি সৰু হ'ব লাগিব দেই যিমান আপোনালোকে জানিলেও সকলো থাকি আমি যেতিয়ালৈকে সৰু হ'ব নোৱাৰিম তেতিয়ালৈকে আমি কৃষ্ণ ভক্তি নাম কৰ্মত কেতিয়াও স্থান নাপাওঁ সৰু হ'ব লাগিব তাৰপিছত ক'লে গাখীৰ তনয় মই নিজ পাব অনুসাৰে ভৈলো আখি পাছে খাব পায়া মহন্তৰ অনুগ্ৰহে মলমূৰ দূৰ ভৈল পাইলো পাৰিষদ মই কায় পাৰিষদ কায় এটা যে পালো যে মহন্তসকলৰ আশীৰ্বাদ সেইকাৰণে মহন্ত সংগ সদায় ল'ব লাগিব মহন্ত খবৰ সংগ লৈয়া ও হৰি তই কান্তে শীত দিয়া ও পৰম আনন্দে গাও হৰি গুণ নাম সহজ দয়ালো দেৱ হৰি লবা আপোনাক দাস কৰি হৰি দাস হৈলে হৈবা ভাই পূৰ্ণ কাম হৰি দাস হৈলে হৈবা ভাই পূৰ্ণ কাম মহন্ত সংগ আমি সদায় ল'ব লাগিব যেতিয়ালৈকে মহন্ত সংগ আমি ল'ব নোৱাৰিম তেতিয়ালৈকে কৰ্মবন্ধত আমি বান্ধ খাই থাকিব লাগিব তেতিয়া কৃষ্ণই উদ্ধৱক কৈছিল হে উদ্ধৱ তোমাক মই ইমান ধুনীয়াকৈ বুজোৱাৰ পিছতো তুমি এতিয়ালৈকৈ কৰ্মবন্ধ ত্যাগ কৰিব পৰা নাই তেতিয়া উদ্ধৱে কান্দি কান্দি ভাগৱত একাদশ স্কন্ধত ক'লে হে প্ৰভু তুমি স্ৰষ্টা তুমি দ্ৰষ্টা তুমি জীৱৰ নিয়ন্তা পিছে প্ৰভু আমি নিশ্চিত তোমাৰ চৰণৰ ভিতৰত একো বুজিব পৰা নাই কিন্তু এটা কথাই আমি আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ আপুনি ক'লে যে কৰ্মবন্ধ এতিয়ালৈকে মই ত্যাগ কৰিব পৰা নাই এতিয়া কৰ্মবন্ধৰ অৰ্থ কি আমি কৰ্মবন্ধ ত্যাগ কৰি কলৈ যাবলৈ কৈছে আপুনি সেই উদ্ধৱ কৃষ্ণ ভিতৰত থকা প্ৰভু সমস্ত সেৱা আপোনাক খুবেই বিশ্বাস মনে মনে কৰক কাণখন আমাক গৈ থাকে আপোনাক গৈ থাকে গোবিন্দ মা টোপনি যাম তাৰপিছত এতিয়া কাণখন আমাক প্ৰত্যেকে গুচি যায় কাণখন আমি বন্ধ কৰিব লাগিব কিন্তু এনেকৈ এখন কাণ বন্ধ কৰিব লাগিব এখন কাণত খোলা কৰিব লাগিব তেতিয়াহে কাম হ'ব আৰু এইফালে শুনি থাকিব সিফালে ওলাই গৈ থাকিব তেনেকৈ নহয় আৰু গাই থাকোঁতো কিছুসকলৰ নুশুনা আছে এতিয়া কাহিনীবিলাক কম কিছু কম এতিয়া কাহিনী নকয় এতিয়া কৰ্মবন্ধ ওচৰলৈ আহি আছে তেতিয়া কৃষ্ণই ক'লে কৰ্মবন্ধ অৰ্থটো হৈছে আমি জীয়াই থকা জীৱনত বিষয়ত যে আমি সকলোৱে যে ৰতি হৈ আছোঁ বিষয় অৰ্থ মানে মায়া মায়া মানে আন্ধাৰ আন্ধাৰ মানে ধন জন পুত্ৰ ভাগ্যত লাগি আমি বিষয় কৰ্মত মগ্ন হৈ থকাটোৱে হ'ল মায়া আৰু এই মায়া মূল বস্তুটোৱে হ'ল কৰ্মবন্ধ এই কৰ্মবন্ধৰ ত্যাগ কৰিবৰ কাৰণে বোলে উপায় এটা আছে তেতিয়া কি উপায় আছে কথাটো সোধাত কৃষ্ণই তেতিয়া ক'লে নিষ্পোষৰে এই ৰাম
উদ্ধৱক সম্বুৰি মাতন্তে কৃষ্ণ পাছে অকৰ্ম বন্ধ এৰাই বেপ্ৰ বন্ধ যাৰ আছে বৈষ্ণৱৰ সংগ সিটো লৈব মোহৰ চৰিত শুনি বেক ও মোৰ গুণ নাম কৰি বেক বখনে মোৰ ৰূপ হৃদয়ত চিন্তি বেজতনে বৈষ্ণৱ সংগ ল'ব লাগিব বৈষ্ণৱ সংগ উপদেশে কৃষ্ণ কথা শুনিব লাগিব শুনিলে নহ'ব কি কৰিব লাগিব যে শুনাৰ পিছত ভগৱন্তৰ ৰূপটো চৰণৰ পৰা মস্তকলৈ মস্তকৰ পৰা চৰণলৈ এই কথাখিনি ৰূপটো ধ্যান কৰি যাব লাগিব তেতিয়া শুনিলে কামত আহিব নহ'লে কামত আমাক নাহিব এতিয়া সেইকাৰণে মায়াৰ পৰা বন্ধনৰ পৰা মুক্ত হ'বৰ কাৰণে বৈষ্ণৱ সংগ ল'ব লাগিব ভাইসকল যেনেকৈ আপোনালোকে সকলোৱে লৈছে আমি যেনেকৈ ইমান দূৰৰ পৰা লৈছোঁ এইটোৱে মানৱ জীৱনৰ সফল হ'ব গতিকে ভাইসকল সেইকাৰণে দুলনিত কৈছে যিটো ধৰ্ম ছয় কৰিলোঁ তোমাক সামান্যজনক লাগি তোমাক আকৌ আৰু নলাগয় আন দূৰ মহাপুণ্যভাগী যুধিষ্ঠিৰ ক'লে হেৰা ধৰ্ম ৰাজা ধৰ্ম কথাখিনি তোমাৰ আগত ক'লোঁ কিন্তু আৰু এই কথাখিনি এইকাৰণে ক'লোঁ তোমাক পুণ্য লগাৰ কাৰণে ক'লোঁ আৰু তেৰা কোৱা কথাখিনি আজি আমি পুণ্যভাগী সকলোৱে শুনিবলৈ এতিয়া সেয়ে কৈছে পূৰ্ণ ব্ৰহ্ম হৰি গৃহতে আচন্ত আৰু কিবা কৰ্ম আছে পূৰ্ণ ব্ৰহ্ম হৰি বোলে গৃহতে আছে বুলি কৈছে কোনখন গৃহত আছে এই প্ৰত্যেকৰ দেহৰ গৃহতে আছে তেওঁ থাকি আপোনালোকে ইমান ধুনীয়াকৈ আসন পাতি বহি আছে ধুনীয়া ধুনীয়াকৈ শুনি আছে আমাৰ পাঠক সাহিত্য প্ৰভুসকলে সুকণ্ঠৰে তেওঁলোকে ভগৱন্ত গুণনাম মাধুৰী অমৃয়া আপোনালোকক পান কৰাইছে আৰু প্ৰভু ভগৱন্তে আমাক হৃদয়তে থাকি এই কথাখিনি কৈছে কিন্তু প্ৰভু ভগৱন্ত বৰ জেং কাগৰ হৃদয়খনত নাথাকে কিন্তু দেই সাৱধান ভগৱন্তক আমি ৰাখিবলৈ হ'লে ভগৱন্ত আমাক প্ৰিয় হ'ব লাগিব ভগৱন্তক খাওঁতে শুওঁতে উঠোঁতে বহোঁতে শয়নে সপোনে ভোজনে গমনে আমি তেওঁক মাতি থাকিব লাগিব আৰু তেওঁৰ লগত আলোচনা কৰি থাকিব লাগিব ভাই মুখে বোলাৰাম হৃদয় ধৰা দুখ এতেকে মুকুতি পাইবা কহিলৈছোঁ গতিকে আমি তেওঁৰ লগত আলোচনা কৰি থাকিব লাগিব যে বুলিওতে কৈছোঁ বেয়া খাদ্য খালে ইয়াত ভগৱন্ত থাকি আপোনাক আমাক সৎকৰ্মলৈ কেতিয়াও ঠেলি নিদিয়ে যদি ভাল খাদ্য খাওঁ ভাল আচৰণ ভাল ব্যৱহাৰ সমস্ত ভূততে ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণুবুদ্ধি কৰি যদি এই বিশ্বাসটো যদি আমাৰ সকলোৱে থাকে তেতিয়া ঈশ্বৰ স্বৰূপে হৰি সৰ্বভূতে বৈঠ জয় সন গগন ব্যাপী তেওঁ নথকা জেগা ক'তে নাই আপোনালোকে যে শ্ৰৱণ কৰিছে এই অঞ্চলৰ কাষত গছ বন কীট তৰু লতা পোক পতংগ পিপৰা মাতাই পৰুৱালৈকে তেওঁলোকৰ পৰম সৌভাগ্য কিমান দিনা সাধনা কৰি আছে আপোনালোকৰ মুখেদি ভগৱন্ত কথা শুনিবৰ কাৰণে তেওঁলোকক মুক্তি সাধন কৰিব পাৰিব গতিকে ধৰ্মৰাজ যুধিষ্ঠিৰ এই কথাখিনি দেৱকী নাৰদে কৈছে
কৰ্ম তিনি প্ৰকাৰ কৰ্ম বিকৰ্ম অকৰ্ম কৰ্ম হ'ল হৰি ধ্যানতে যিটো কৰ্ম কৰা যায় সেইটো হ'ল কৰ্ম বিকৰ্ম এই দেহটো ৰক্ষা কৰিবৰ কাৰণে গৃহখনক শান্তি সমৃদ্ধিত ৰাখিবৰ কাৰণে যিখিনি কৰ্ম কৰা যায় সেইখিনি হ'ল বিকৰ্ম অকৰ্ম যিটো কৰ্ম কৰিলে ৰাইজে গৰিহণা দিয়ে যিটো কৰ্ম কৰিলে মানুহে ধিক্কাৰ দিয়ে যিটো কৰ্ম কৰিলে গুৰুজনাই বেয়া পায় শংকৰদেৱে বেয়া পায় মাধৱে বেয়া পায় চাৰিখন বেদে বেয়া পায় তেতিয়াহ'লে সেইটো হ'ল অকৰ্ম গতিকে অকৰ্মটো ত্যাগ কৰি আমি বৰ্জন কৰি কৰ্ম বিকৰ্ম মাজেদি আমি আগবাঢ়িব লাগিব কি ক'লৈ আগবাঢ়িব লাগিব আমি এদিন আহিলোঁ ক'ৰ পৰা আহিলোঁ কৃষ্ণ গৃহৰ পৰা আহিলোঁ আৰু আমি কৃষ্ণ গৃহলৈ যাবৰ কাৰণে এই কামখিনি কৰি আছোঁ ভাগৱত যজ্ঞ নাম যজ্ঞ ভকত সৎসংগ সৎকৰ্মখিনি আমি কৰি আছোঁ কিন্তু এই কৰ্মখিনি কৰিবলৈ যাওঁতে আমাক লাগিব ত্যাগ একাগ্ৰতা শ্ৰদ্ধা সপ্ৰেম আৰু সকলো থাকি সৰু এজন মানুহ হ'ব লাগিব তেতিয়া এই এখন সমাজ খুব সুন্দৰ সমাংগ মানে শান্তি সমৃদ্ধিৰ মাজত বাটা আলোকপাত হয় গতিকে তেনেকুৱা আমি হ'বৰ কাৰণে সদায় চিন্তা কৰিব লাগিব হৃদয়ত থকা ভগৱন্ত হিয়াৰ মাজে নামৰ ভাণ্ডা মুখে বাজ হয় ৰাম নামে মাৰা নামাৰে পাপ কটক কিয় হিয়াৰ মাজে নামৰ ভাণ্ডা মুখে বাজ হয় ও ৰাম নামে মাৰা নামাৰে পাপ কটক ক্ষয় পাপ কটক ক্ষয় পাপক বিনাশ কৰিবৰ কাৰণে হৃদয়ত নামৰ মৰণা মাৰিব লাগিব দেই পাতকিৰো কৰ্ম আছে কৰি মৰি ঘিনে কলি যুগে গতি নাই হৰি নাম বিনে কৃষ্ণৰ নামে খেপতি তোৰ কৰৈ গতি নামৰ মহিমা বাবে শুনিও সম্প্ৰতি নাম যিমানে গাব সিমানেই পাপ বিনাশ হ'ব গতিকে যে নাম হে হৰি জননিষ্ঠ কৰি নামৰ সংগক নচাৰন্ত কৰি গতিকে বাপাইসকল যে দেৱকী নৰদে সুন্দৰভাৱে যে পঞ্চ পাণ্ডৱৰ ভিতৰত যুধিষ্ঠিৰ এই কথাখিনি আগবঢ়াইছে মহাজনে যাক সদা বিচাৰন্ত তথাপিও নপান্ত লাগে মহাজনে কাক বিচাৰে ভগৱন্ত বিচাৰে কিন্তু তথাপিতো বোলে পাবলৈ টানেই আছে হ'লেও হেনয় কৃষ্ণৰ পদ পংকজত আদি ধৈল অনুৰাগ কৃষ্ণৰ চৰণত পঞ্চ চিহ্ন আছে ধ্বজ ব্ৰজ জব পংকজ অংকুশ এই পঞ্চ চিহ্ন যিসকলে কায় বাক্য মন অৰ্পণ কৰি চৰণৰ পৰা মস্তকলৈ মস্তক পৰা চৰণলৈ 32টা অলংকাৰ যিটো ভুৱন মোহন ৰাম ভজিলে তোমাক পায় মহা মহাপাপী যাৰ নাম জপি উত্তম পদক পায় গতিকে তেনেহেন কৃষ্ণক আমি হৃদয়তে সদায় সুদৃঢ় বিশ্বাসেৰে আমি সদায় সেৱা ভক্তি কৰিব লাগিব ব্ৰহ্মা মহাদেৱ আদি দেৱে যাৰ মহিমা সদা গায় তথাপিতো আনে মহিমাৰ পাৱ কেহুৱে নতুন ব্ৰহ্মা শিৱ আদি কৰি মহা বৈষ্ণৱসকলে সদায় কৃষ্ণক সেৱা পূজা কৰি ৰাখে বা থাকে তথাপিও কৃষ্ণ মহিমা পাবলৈ জটিল আছে মহা যোগীসকলে তপোবনত গৈ ঘৰ বাৰী সমস্ত ত্যাগ কৰি তাতেই ধ্যান কৰে কিন্তু যোগীসকল ধ্যান কৰি প্ৰভু ভগৱন্তক নেপায় কিন্তু হৃদয়ৰ পৰা ত্যাগ কৰি ক'ত থাকেহি
হৃদয়ত থাকে কোনজন ভকত পৰম ভকত হ'ব লাগিব দেই একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বকিয়া যথাত বৈকুণ্ঠকো পৰিভৰি যোগীৰ হৃদয়েৰি থাকা হৰি সাক্ষাতে তথাটো গতিকে আমাক ভগৱন্তক হৃদয়ত ৰাখিবলৈ ক'লে আমি প্ৰভু ভগৱন্তক একান্ত ভকত হ'ব লাগিব কিন্তু 3 বছৰ ল'লে ভকত নহ'ব ভকত হ'বলৈ হ'লে বহুত ত্যাগী হ'ব লাগিব আৰু ভকতৰ কথাখিনি আমি পাছত আলোচনা কৰিম ভ মানে কি ক মানে কি ত মানে কি এই কথাখিনি আলোচনা কৰিম আৰু ভকত কেইটা শ্ৰেণী সেইখিনি কথাও আলোচনা কৰিম এতিয়া কৈছে যে ইমানলৈকে হৈছিলে নে ইমানলৈ গৈছে তাৰপিছত পাতে কি কয় সেই মতলৈ যাম হেৰি চাৰিভাগ দুজনে চাৰিভাগ যাব তাৰপিছত আমি আলোচনা কৰিম নগত দীঘল কৃষ্ণ কৃষ্ণ মাধৱ অয় ৰামে মোৰ বাক্য বুলি নেৰিবা সমূলি ঈশ্বৰ গুণে মিখল কৰ্দমে মিখল বিষ্ণু পদ জল তাতৈ আছে মহাফল রাম দেখিয়া সাকুনি তাহা কতে জয় জিতু বুদ্ধিমন্ত হয় সাদর করিও মাথা পাতিয়া কৃষ্ণ গঙ্গার জল কৃষ্ণ ৰামেতে কতে দুখ গুণক বিচাৰ নকৰয় সন্ত্ৰজনে হৰিৰ কথা ক সাৰ কৰিল পৰময়ে কান্ত মনে রাম সান্দালয় যদি হরি কথা কহে তাহাক শুনিয়া থাকে নিন্দা নকৰ কৃষ্ণ কথা চয় আর লাগে সদা শুনিবাকে কৃষ্ণ কৃষ্ণ সাৰ কথা দান কৰন্ত মহন্তে দুখ চলয়ন লয় যিটো মোহজন দুখ দেখে মন চিত্ত কচায়া থাক অমৃত ভবক
নিন্দা মুকলক ৰিবা ভাগৱত গ্ৰন্থ জিমত গহন আবিচাৰি সবেদে কৃষ্ণ বা ভাইসকল যুধিষ্ঠিৰে পাছে কৃষ্ণক পূজা কৰিলা ঋষিৰ বচন স্মৰি ঘনে ঘন নেত্ৰ নীৰ চৰিলা যুধিষ্ঠিৰে ব্ৰহ্মাৰ কথা জানি কৃষ্ণক সেৱা উপাসনা কৰিলে ঋষিৰ বচন স্মৰি ঘনে ঘনে চকু পানী ববলৈ ধৰিলে শুনা আখৰ ভাষদ ভাগৱত পদ হেলা আত নকৰিবা হে সভাসদসকল